আহি আছে বহাগ বিহু। অতি আপোন আমাৰ অতি মৰমৰ আপোন ৰঙালী বিহুটোক আদৰিবলৈ সকলো সাজু। আৰু মোৰ ওচৰত আছে কেইডালমান ঢোলৰ মাৰি। আপোনালোকক ঢোলৰ মাৰি যিসকলে বনাব নাজানে তেওঁলোকক মই ধুনীয়া ধুনীয়া ঢোলৰ মাৰিবোৰ বনাই দেখুৱাই দিওঁ। যদি আপোনালোকে লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্টত নিশ্চয় ক'ব। চাব আজি কেনেকৈ ঢোলৰ মাৰিডাল বনাইছোঁ। প্ৰথমতে আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে এনেধৰণে ঢোলৰ মাৰিবোৰ বনাবলৈ কি কৰিব লাগে, কেনেকৈ বনাব লাগে দেখাই আছোঁ চাব। মাৰি বনাবলৈ প্ৰথমতে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে এটুকুৰা সুন্দৰ বাঁহ। বাঁহটুকুৰা যদি আপোনাৰ গুৰি বাঁহ হয় তেতিয়া একেবাৰে ভাল হয়। আৰু গুৰি বাঁহৰ অকণমান পাতলা বাঁহ হ'লে বেয়া, ডাঠ বাঁহ হ'ব লাগে যাতে সুন্দৰকৈ মাৰিডাল কৰিব পাৰি। আৰু প্ৰথমতে আপোনালোকে এটা গাঁঠি ল'ব। দুটা গাঁঠি থাকিলে আৰু ভাল, কিছুমানে 3টা গাঁঠিও দিয়ে। কিয় দিয়ে সেইটো আপোনালোকক মই পিছত কৈ দিম। আগৰ ভিডিঅ'টো আছে, মই আগৰ বছৰ বনাই দেখুৱাইছিলোঁ। এনেধৰণৰ বাঁহ এটুকুৰা ল'লোঁ আৰু লগতে মই গোটেই সা সৰঞ্জামবোৰ লৈ লৈছোঁ। যিহেতু এনেকৈ আপোনালোকে বনাব লাগিব। প্ৰথমতে আপোনালোকক গড় চৰ দি পেলাই মই কেনেকৈ বনাম দেখাই আছোঁ চাব। যিহেতু খুব মেহনত কৰিব লাগে এডাল ভাল ঢোলৰ মাৰি প্ৰস্তুত কৰিবৰ বাবে। প্ৰথমতে তাক দুটুকুৰা কৰি ল'ব লাগিব মাজে মাজে। কাম কৰা দেখাই আছিলোঁ, তেনেকৈয়ে বনাই দেখুৱাইছোঁ আপোনালোকক। আৰু ঢোলৰ মাৰিডাল বনাবলৈ এতিয়া কেইবাখনো কটাৰী লাগে। আপোনালোকৰ নাথাকিলেও হ'ল, এখন হ'লেও হ'ল। মোৰ গুৰিত যিহেতু কেইবাখনো আছে, মই প্ৰতিখনৰ কামটো বেলেগ বেলেগ। এতিয়া কি কৰিম, মই সৰু সৰু টুকুৰা কৰি ল'লোঁ আৰু মিহি কৰি ল'লোঁ। এতিয়া তাক কি কৰিম, ধুনীয়াকৈ কাটিম। চাব, কাটি পেলাই দুফালে সুন্দৰকৈ চুচি ল'ম। প্ৰতিখন কটাৰীয়ে বেলেগ বেলেগ ধৰণে কাম কৰিম। খুব সুন্দৰকৈ চুচিব লাগিব আচলতে, তেতিয়াহে ঢোলৰ মাৰিডাল সুন্দৰ হ'ব। এতিয়া মূৰটো উলিয়াই লোৱাৰ পাছত প্ৰথমতে কি কৰিব লাগিব, গুৰি অংশ যিটো হাতেৰে ধৰে সেইকণ বহুত ধুনীয়াকৈ চাচিব লাগিব। চচা কামটো তেতিয়াহ'লে আৰম্ভ কৰি দিলোঁ। আৰু অলপ চচাৰ পিছত মাৰিডাল গুৰি অংশটো এনেকৈ ধুনীয়াকৈ ওলাইছে। আপোনালোকে গুৰি অংশটো বৰ ধুনীয়া লাগিলে, ঢোলৰ মাৰিডাল ধুনীয়া হয় যিহেতু, সেইকাৰণে এনেকৈ মোৰ হাতখন খুব লেতেৰা হৈ আছে, কাম কৰি আছিলোঁ তেনেকৈয়ে বনাইছোঁ আৰু দেখাই দিছোঁ যিহেতু। তাৰপিছত আপোনালোকৰ গুৰিটো এনেকৈ ধুনীয়াকৈ মিহি মিহি কৰি গৈ থাকিব লাগিব। যিমানে মিহি কৰিব ঢোলৰ মাৰিডালৰ ৰূপটো সলনি হৈ গৈ থাকিব চাব।
আৰু বৰ্তমান মোৰ হাতত পৰিছে একেবাৰে ফিনিচিং কৰিবলৈ লৈছোঁ আৰু এতিয়া লাগিব আপোনাক চিজ কাগজ নহ'লে ঢোলৰ মাৰি কাম নাই, যিহেতু খহটা হৈ আছে দেখিবলৈ ভাল লগা নাই হাতৰ হেৰিটো। এতিয়া কি কৰিম, ধুনীয়াকৈ তাক চিজ মাৰিম। চিজ কাগজ মাৰি দিয়াৰ পাছত তাক আৰু এটা লুক দিব লাগিব, যিহেতু সেইটো কাৰণে চাই লওক শেষলৈকে। ভিডিঅ'টো চালে কমেণ্ট এটা কৰিব যদি ভাল লাগিছে, ক'ব ক'ৰ পৰা কৈছে আপোনালোকক। মই যোৰহাটৰ পৰা কৈ আছোঁ, যিহেতু আপোনালোকক লাগিলে ক'ত লাগে ক'ব। আৰু এইডাল দেখিছেনে, ধুনীয়াকৈ মই এতিয়া চিজ মাৰি পেলাই ধুনীয়া কৰি দিলোঁ। ইয়াৰ ওপৰত যদি আপোনালোকে বাৰ্নিছ কৰি দিয়ে বহু সুন্দৰ কালাৰ আহি যায়। আপোনালোকে এইটো ভাবিছে পিছৰ অংশটো, এইটো আচলতে চকুটো বহুত ধুনীয়া লাগিব এইটো যেতিয়া বাৰ্নিছ মাৰি দিয়া হ'ব। চকুটো সেইকাৰণে ৰখাই থৈ গৈছিলোঁ। ঢোলৰ মাৰিডাল এইডাল দেখিছেনে কেনেকুৱা ধুনীয়া, গধুৰো, বৰ পাতলাও নহয় গধুৰো নহয়, কিন্তু বজাবলৈ ভাল। লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি যাব।